নমস্কাৰ বন্ধুসকল, মই হিৰেন। আজিৰ এই ভিডিঅ'ৰ উদ্দেশ্য হৈছে গৰ্ভধাৰণ সংস্কাৰ। প্ৰথমে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনোভাৱ প্ৰকাশ কৰিব। এতিয়া মূল বিষয়লৈ। আজিৰ এই ভিডিঅ'ৰ উদ্দেশ্য হৈছে গৰ্ভধাৰণ সংস্কাৰৰ সম্পূৰ্ণ তথ্য আৰু ইয়াৰ ৰীতি নীতি। সনাতন ধৰ্মত মুঠ 16টা সংস্কাৰৰ কথা বিবেচনা কৰা হৈছে। ইয়াৰে 3টা সংস্কাৰ সন্তান জন্মৰ আগতেই কৰা হয়। শিশুৰ জন্মৰ পৰা এজন ব্যক্তিৰ মৃত্যুলৈকে এই ৰীতি নীতি চলি থাকে। এই সংস্কাৰসমূহৰ ভিতৰত সৰ্বপ্ৰথম আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ সংস্কাৰটো হৈছে গৰ্ভধাৰণ সংস্কাৰ, য'ত মাতৃৰ শৰীৰত এজন আত্মাৰ প্ৰৱেশ কৰে আৰু তেওঁৰ গৰ্ভত এটা নতুন জীৱন গঢ়ি উঠে। এই সংস্কাৰকো গুৰুত্বপূৰ্ণ বুলি বিবেচনা কৰা হৈছে, কাৰণ ইয়াৰ পিছতহে এনে এটা শিশুৰ সৃষ্টি হয় যিয়ে এই সংসাৰ চলোৱা আৰু ধৰ্ম পালনত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। বাকী সকলো সংস্কাৰৰ বাবে গৰ্ভধাৰণ সংস্কাৰ থকাটো অত্যন্ত বাধ্যতামূলক। কাৰণ এই সংস্কাৰ কিয় ইমান গুৰুত্বপূৰ্ণ আৰু এই সময়ত কি কথা মনত ৰখাৰ প্ৰয়োজন, আহকচোন জানি লওঁ এই ভিডিঅ'টোৰ জৰিয়তে সকলো তথ্য। এই গৰ্ভধাৰণ সংস্কাৰত আচাৰ ব্যৱহাৰ কি? সনাতন ধৰ্মত পুৰুষ আৰু নাৰীৰ বিবাহক অতি গুৰুত্বপূৰ্ণ বুলি বিবেচনা কৰা হৈছে আৰু যৌন সম্পৰ্কৰ জৰিয়তে নাৰী গৰ্ভধাৰণৰ প্ৰক্ৰিয়াটোক গৰ্ভ সংস্কাৰ বুলি নাম দিয়া হৈছে। ইয়াত নাৰীৰ বীৰ্য আৰু পুৰুষৰ বীৰ্য মিহলাই নাৰীৰ গৰ্ভত নতুন জীৱ নিৰ্গত হয়, যিটো জীৱক নাৰীৰ গৰ্ভত 9 মাহ ধৰি কঢ়িয়াই লৈ ফুৰে। এই প্ৰক্ৰিয়াক গৰ্ভ সংস্কাৰ বোলা হয়। গৰ্ভ সংস্কাৰৰ নিয়ম অৰ্থাৎ গৰ্ভ সংস্কাৰৰ বিষয়ে যি তথ্য সেই বিষয়ে জানি লওক। গৰ্ভ সংস্কাৰ, এই সংস্কাৰৰ বাবে কিছুমান নিয়ম নিৰ্ধাৰণ কৰা হৈছে, যিবোৰ মনত ৰখাটো অত্যন্ত প্ৰয়োজন। প্ৰথম কথা, নিয়ম অনুসৰি গৰ্ভধাৰণৰ যি সংস্কাৰ, তাৰ বাবে পুৰুষ আৰু মহিলা দুয়োজনেই বৈবাহিক জীৱন অতিক্ৰম কৰি গৃহস্থ হোৱাৰ বয়সত প্ৰৱেশ কৰিব লাগিব। অৰ্থাৎ দুয়োৰে বয়স 25 বছৰ ওপৰত হ'ব লাগে। এই সময়ৰ পিছত মহিলাগৰাকী শাৰীৰিকভাৱে গৰ্ভধাৰণ কৰিবলৈ সক্ষম হয় আৰু কোনো ধৰণৰ দুখ থাকি নাযায়। যৌন সংগম কৰাৰ সময়ত মহিলাগৰাকীৰ ঋতু মনত ৰাখিব লাগে আৰু ঋতু স্নানৰ 4ৰ্থ ৰাতিৰ পৰা 16 ৰাতিলৈকে এই সময়খিনি আটাইতকৈ উপযুক্ত বুলি বিবেচিত হয়। ৰাতিৰ সময় গৰ্ভধাৰণৰ বাবে উপযুক্ত বুলি গণ্য কৰা হয়, কাৰণ দিনত পুৰুষৰ জীৱন শক্তি অধিক শক্তিশালী হোৱাৰ বাবে শিশুৰ আয়ুস কম হ'ব পাৰে। গৰ্ভধাৰণৰ সময়ত পুৰুষ মহিলা দুয়োৰে বাবে সুখী হোৱাটো অতি প্ৰয়োজনীয় আৰু এই সময়ত তেওঁলোকৰ মনলৈ কোনো ধৰণৰ অসুস্থতা বা বেয়া চিন্তা আহিব নালাগে বা তেওঁলোকৰ মনত অসুস্থতাৰ ভাৱ থাকিব নালাগে। এতিয়া গৰ্ভধাৰণ সংস্কাৰৰ বিশেষ যি গুৰুত্ব, এই বিষয়ে জানি লওক। পুৰুষ মহিলাৰ বিয়া হ'লে ভাল সন্তান জন্ম দিয়াৰ দায়িত্ব তেওঁলোকৰ ওপৰত পৰে। সেইবাবে বিয়াৰ সময়ত তেওঁলোকৰ ৰাশিফলৰ মিল কৰা হয় আৰু তেওঁলোকৰ মিল হোৱাৰ পিছতহে তেওঁলোকৰ বিবাহ কৰোৱা হয়। ইয়াৰ বাহিৰেও গ্ৰহদোষ আদিও মনত ৰখা হয়, যাতে ভৱিষ্যতৰ সন্তানত কোনো ধৰণৰ
বিকৃতি বা দোষ নাথাকে। গৰ্ভধাৰণৰ সময়ত শিশুটিক বহু ধৰণৰ প্ৰাকৃতিক দোষৰ দ্বাৰা আক্ৰমণ কৰিব পাৰে। সেয়েহে এই সকলোবোৰ মনত ৰাখি এই সংস্কাৰ কৰা হয়। শিশুৰ সকলো ধৰণৰ দোষ আঁতৰোৱাৰ উদ্দেশ্যেৰে এই কাম কৰা হয়, যাতে তেওঁ পিতৃ মাতৃৰ লগত জড়িত কোনো দোষ নাথাকে আৰু কেৱল তেওঁলোকৰ গুণবোৰহে অস্তিত্বলৈ আহে। ইয়াৰ লগতে গৰ্ভধাৰণৰ সময়ত গ্ৰহ নক্ষত্ৰসমূহৰ সম্পূৰ্ণ যত্ন ল'ব লাগে আৰু গ্ৰহণ, অমাৱস্যা, শ্ৰদ্ধা আদিৰ সময়ত গৰ্ভধাৰণ কৰিব নালাগে। শুভ তাৰিখত সম্পন্ন কৰা গৰ্ভধাৰণ যি সংস্কাৰ, এটা যোগ্য সন্তানৰ জন্ম হয়। এই আছিল গৰ্ভধাৰণ সংস্কাৰৰ সম্পূৰ্ণ তথ্য। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ ধন্যবাদ।